নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ওলাইছে ৱাকাফ বোৰ্ডক লৈ উচ্চতম ন্যায়ালয়ে শুনানি প্ৰদান কৰিব 15 মে তাৰিখে। 15 মে তাৰিখে ৱাকাফ সম্পত্তিৰ ওপৰত উচ্চতম ন্যায়ালয়ে শুনানি প্ৰদান কৰিব। 15 মেলৈ হাতত মাত্ৰ এটা দিন আছে। মুছলমানসকলৰ হাতত মাত্ৰ এটা দিন বাকী আছে। মছজিদে কোটি কোটি মুছলমানৰ দোৱা, কোটি কোটি মুছলমানসকলে ৱাকাফ সম্পত্তিৰ বাবে দোৱা কৰি আছে। ৱাকাফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। ন্যায়ালয়ৰ আশাত অপেক্ষা কৰি আছে কোটি কোটি মুছলমানসকলে। ৱাকাফ সম্পত্তি মুছলমানৰ সম্পত্তি হয় বুলি উল্লেখ কৰিছে। মুছলমানৰ সম্পত্তিৰ অধিকাৰ কাৰো ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব বুলি তেওঁলোকে সকিয়নি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে ন্যায়ৰ অপেক্ষাত এতিয়া ক্ষণ গণিছে দেশৰ মুছলমান সমাজে। পৰৱৰ্তী খবৰটো আহি পৰিছে গৌৰৱ গগৈৰ বাবে কংগ্ৰেছৰ পৰাজয় হৈছে বুলি এই কথা উল্লেখ কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অখিল গগৈয়ে ডাঙৰ কথা কৈ থাকে কিন্তু কামত একোৱে নাই, এই কথাটো উল্লেখ কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ গৌৰৱ গগৈ বুলি ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। গৌৰৱ গগৈৰ বাবেহে কংগ্ৰেছে পৰাজয় বৰণ কৰিছে। ফিতাহী মৰা অখিল গগৈ গৃহ পঞ্চায়ততে পৰাজয় হ'ল বুলি তেওঁ উল্লেখ কৰিছে। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ মূল কাৰণটোৱে হৈছে গৌৰৱ গগৈ। যোৰহাটৰ পৰা সাংসদ হোৱা গৌৰৱ গগৈ আজিলৈকে এখন অনুষ্ঠানত গৈ পোৱা নাই বুলি ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। এটা অনুষ্ঠানকো আৰ্থিক সাহায্য দিব পোৱা নাই গৌৰৱ গগৈয়ে। এই কথা বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। অখিল গগৈয়েও ডাঙৰ কথা কয় কিন্তু নিজ গাঁও পঞ্চায়ততে তেওঁ নিজৰ দলৰে প্ৰাৰ্থীক জয়যুক্ত কৰাব নোৱাৰিলে। এই কথাটো বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰটো ওলাই আহিছে অসমত বিহু উদযাপন কৰিব পাৰিব। ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হোৱাৰ বাবে বিহু পাতিব বন্ধ কৰি দিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য প্ৰদান কৰিছে, ডাঙৰ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে এই প্ৰতিবেদনত আমি আপোনালোকক জনাই দিম। 15 মে পৰ্যন্ত পাতিব পাৰিব বিহু। 15 মে পৰ্যন্ত বিহু পাতিব পাৰিব। যিসকলে বিহু প্ৰস্তুতি চলাইছিল তেওঁলোকেহে উদযাপন কৰিব পাৰিব বিহু। কিন্তু জেঠ মাহত বিহু পতাটো সমীচীন নহয় বুলি উল্লেখ কৰিছে। দেশৰ যুদ্ধৰ সময়ত বিহু অনুষ্ঠান বন্ধ কৰা হৈছিলে। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বাবে বিহু অনুষ্ঠানটো বন্ধ কৰি দিছিলে। কিন্তু 15 মেলৈকে যি দুই এখন বিহু অনুষ্ঠানৰ প্ৰস্তুতি চলিছিল তেওঁলোকেহে বিহু পাতিব পাৰিব বুলি উল্লেখ কৰিছে। বিহু অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো আহিছে অপাৰেশ্যন সিন্দুৰ বিজয় উদযাপন কৰি আছে ভাৰতৰ জনসাধাৰণে। তিৰংগা লৈ ৰাজপথত ওলাই আহিছে ভাৰতৰ ৰাজধানী নতুন দিল্লীত। অপাৰেশ্যন সিন্দুৰ বিজয় ৰাজধানী দিল্লীৰ ৰাজপথত লাখ মানুহ ওলাই আহিছে হাতত তিৰংগা লৈ। তেওঁলোকে বিজয় উদযাপন কৰিছে। ৰাজধানী দিল্লীৰ ৰাজপথত লাখ মানুহ ওলাই আহিছে। হাতে তিৰংগা পতাকা লৈ ওলাই আহিছে ভাৰতীয় লোকসকল। পাকিস্তানক সকিয়নি দি সেনাৰ বিজয় উৎসৱ। ভাৰতৰ সৈতে যুদ্ধত তছনছ হ'ল পাকিস্তান। ভাৰতৰ সৈতে যুদ্ধ কৰি পাকিস্তান এতিয়া মহা বিপদত পৰিছে। লক্ষ্ণৌ ৰেখা বান্ধি পাকিস্তানক দিলে কঠোৰ সকিয়নি।